নমস্কাৰ মিত্ৰসকল, ইউটিউব চেনেল অমৃতেশ্বৰ পুত্ৰালৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই মোৰ মাৰ্কেটৰ অফিচ ৰুমত আছোঁ, ঘৰত নাই। আজি মই আপোনালোকক এটা মেছেজ দিছিলোঁ যে শাহু বোৱাৰীৰ যিটো সম্বন্ধ, সেই সম্বন্ধটোৰ ওপৰত বৰ্তমান পৰিস্থিতিত শাহুসকলৰ কৰ্তব্য কি, সেই বিষয়ত মই মোৰ অনুভৱ অলপ কম। কাৰণ ঘৰখনত নতুন বোৱাৰী যেতিয়া আহে, নতুন বোৱাৰী আহিলে শাহুসকলৰ দৃষ্টিভংগী কেনেকুৱা হোৱা উচিত আৰু তেওঁলোকৰ মানসিক স্থিতি কেনেকুৱা হোৱা উচিত, আত্মিক স্থিতি কেনেকুৱা হোৱা উচিত, ব্যৱহাৰ পাতি কেনেকুৱা হোৱা উচিত। কাৰণ যুগ যুগ ধৰি যিটো সম্পৰ্ক কলংকিত হৈ আছে, অভিশপ্ত হৈ আছে, এই সম্পৰ্কটো আজি যে কলংকিত হৈছে, আজি যে সাছ ভি এক বহুথি কবি বহুথি এনেধৰণৰ চিৰিয়েল বনাব লগা হৈছে, সেইটো নহয়। আমি আইতাহঁতৰ মুখত বা মাহঁতৰ মুখত এতিয়ালৈকে যিখিনি কথা শুনিছোঁ, বা বিভিন্ন বৃদ্ধ পুৰুষ নাৰীসকলৰ মুখতো যিখিনি শুনিছোঁ বা পঢ়িছোঁ, আনকি ৰোমান্টিক যুগৰ গল্প উপন্যাসবিলাকৰ পৰাও গম পাওঁ যে এই সম্পৰ্কটো আচলতে কোন যুগৰ পৰা অভিশপ্ত হৈছে, এই কথাটো কোনো ক'ব নোৱাৰে। এইটো ৰামায়ণৰ যুগতো মই দেখা পাইছোঁ এই সম্পৰ্কটো কিবা যেন অভিশপ্ত আছিল, মহাভাৰতৰ যুগতো কিবা যেন অভিশপ্ত আছিল, বেদৰ যুগতো মধ্য যুগতো কিবা যেন অভিশপ্ত আছিল মোৰ এনে ভাৱ হৈছে। কিন্তু সেই সময়ত কিছুমান বিশেষ আধ্যাত্মিক আৱেষ্টনীৰ মাজত থকাৰ কাৰণে এইটো বস্তুটো ব্ৰাষ্ট হৈ যোৱা নাছিল। শাহুসকলেও হয়তো অসীম ধৈৰ্যৰ পৰিচয় দিছিল, বোৱাৰীসকলেও হয়তো অসীম ধৈৰ্যৰ পৰিচয় দিছিল, আৰু তেওঁলোকে হয়তো হজম ক্ষমতা, সহিষ্ণুতা ক্ষমতা, পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা হয়তো তেওঁলোকৰ মাজত বহুত বেছি আছিল। হয়তো তেওঁলোকে জ্ঞানৰ পোহৰত কথাবিলাকক, সকলো কথাকে অতি সহজভাৱে ল'ব পাৰিছিল। সেইকাৰণে হয়তো এই বস্তুবিলাক হয়তো লাভাবিলাক হয়তো ভিতৰতে জ্বলি আছিল। কিন্তু বৰ্তমান পৰিস্থিতিত আজিৰ পৰা 50-60 বছৰ আগৰ পৰা, বিশেষ কৰি আজিৰ পৰা 30-40 বছৰ আগৰ পৰাতো পৰিস্থিতি একেবাৰে ভয়ানক হৈছে। এই সম্পৰ্কবিলাক ইমানেই ভয়ংকৰ হৈছে যে প্ৰথমতেতো যৌথ পৰিয়াল ছাৰখাৰ কৰি দিলে। যৌথ পৰিয়ালৰ অজস্ৰ সাকাৰাত্মক দিশ আছিল, অজস্ৰ যোগাত্মক দিশ আছিল, সেইবিলাক এই ভিডিঅ'ত আলোচনা কৰাটো সম্ভৱ নহ'ব। যৌথ পৰিয়াল প্ৰথমতে ছাৰখাৰ কৰি কিনে একক পৰিয়াল কৰি দিলে। একক পৰিয়ালত এতিয়াতো কেৱল স্বামী স্ত্ৰী থাকে, সন্তান থাকে, কেতিয়াবা স্বামী স্ত্ৰীৰ লগত মাক বাপেক থাকেও, কেতিয়াবা নাথাকেও। কিছুমান ক্ষেত্ৰত যদি পুত্ৰই দূৰত চাকৰি কৰিব গুচি যায়, তেতিয়াহ'লে হয়তো পুত্ৰ বোৱাৰী বেলেগকৈ থাকে। কেতিয়াবা হয়তো শাহু শহুৰক এদিন হয়তো খবৰ ল'ব গ'ল বছৰত বা 6 মাহৰ মূৰত। কিন্তু যিবিলাকে পৰিস্থিতিবশতঃ বা জীৱিকাবশতঃ একেলগে থাকিব লগা হৈছে, মোৰ দৰে, যেনেকুৱা কৰি মই অকলে, মোৰ মিছেছ আছে, মোৰ পুত্ৰ আছে, মোৰ মা আছে, জেঠীদেউ আছে, মোৰ এক প্ৰকাৰ প্ৰায় যৌথ পৰিয়ালৰ দৰে, যদিও যৌথ পৰিয়াল নহয়। যে এইসকলে কিছুমান ভয়ানক সমস্যাৰ ভয়ংকৰ দাহত দহি মৰিব লগা হয়। আৰু এই সমস্যাবিলাক ইমানেই ডেঞ্জাৰাছ যে ভুক্তভোগীৰ বাহিৰে বেলেগে এইবিলাক উপলব্ধি কৰিব নোৱাৰে। কাৰণ পুৰুষজনে এই ক্ষেত্ৰত একদম বলিৰ পাঠা হোৱাৰ বাহিৰে, বা কুৰবানীৰ মুৰ্গী হোৱাৰ বাহিৰে, বা কুৰবানীৰ পাঠাটো হোৱাৰ বাহিৰে পুৰুষজনৰ আৰু দ্বিতীয় কোনো উপায় নাথাকে। বলি দিয়া পাঠাটোত কৰি কুৰবানীৰ পাঠাটোৰ কোটি গুণ বেছি যন্ত্ৰণা, দৰ্দনাক। কাৰণ তাৰ গলটো আধা কাটি দিয়া হ'ব, তাৰপিছত সি 8 ঘণ্টা ধৰফৰ কৰি থাকি কিনে তিল কৰি মৃত্যুবৰণ কৰিব। ইয়াত কৰি নাৰকীয় যন্ত্ৰণা পৃথিৱীত নাই। এই অৱস্থাটো সৃষ্টি হয় এজন বিবাহিত পুৰুষৰ। কাৰণ বিবাহিত পুৰুষজনে কাক ডাঙৰ কৰিব আপুনি কওকচোন, কওক। যদি মাকক ডাঙৰ কৰে, বাপেকক ডাঙৰ কৰে, তেতিয়াহ'লে নিজৰ পত্নীৰ লগত এনেকুৱা ভয়ানক সংঘৰ্ষ হ'ব, যিটো সংঘৰ্ষ কল্পনা কৰিব নোৱাৰি। হয়তো পত্নী মুখেৰে একো নক'ব, কিন্তু মুখেৰে একো নক'লেও ভিতৰত থকা লাভাবিলাক কেতিয়াবা ব্ৰাষ্ট হৈ কিনে ঘৰত একদম কুৰুক্ষেত্ৰ যুদ্ধ লগাই দিব। আৰু বিভিন্ন সময়ত ভিতৰত থকা মান, অভিমান আৰু ক্ষোভবিলাকে স্বামী বুজি পায়, পুৰুষজনে বুজি পায় যে মোৰ পত্নী মোৰ ওপৰত অত্যন্ত ডেঞ্জাৰাছ ক্ষোভিত হৈ আছে। আৰু পত্নীসকলে বা বোৱাৰীসকলে নিজৰ ক্ষোভ প্ৰকাশ কৰা বিভিন্ন উপায় আছে। পুৰুষজনৰ ওপৰত যেতিয়া ক্ষোভিত হৈ থাকে যে মোৰ স্বামী
নিজৰ মাক বাপেকক উচ্চ আসন দিছে, মাক বাপেকৰ মেখেলাৰ তলত থাকে, গতিকে এওঁ কাপুৰুষ এনেকুৱা কৰি যেতিয়া বোৱাৰীজনী ভাবি লয়, তেতিয়া সেই বোৱাৰীজনীয়ে নিজৰ স্বামীক ইমানেই তাৰমানে এজন নপুংসক বুলি ভাবি লয় যে নানা ধৰণে সেই পুৰুষজনক নিৰ্যাতিত কৰিব চেষ্টা কৰে। সেই পুৰুষজনে সময়ত যদি শাৰীৰিক সংগ বিচাৰে নিজৰ পত্নীৰ, তেনেহ'লে শাৰীৰিক সংগটো নিদিয়ে। কেতিয়াবাতো এনেকুৱাও হয়, এনেকুৱা অসংখ্য কাহিনী শুনিছোঁ আৰু অজস্ৰ ক্ষেত্ৰত মই নিজে ভুক্তভোগী। এইবিলাক আচলতে মোৰ নিজৰ জীৱনৰ কাহিনীয়ে আচলতে মই ক'ম, আৰু মোৰ বন্ধু বান্ধৱ আত্মীয় স্বজনৰ পৰা যিবিলাক শুনিছোঁ, যিবিলাক পঢ়িছোঁ, এইবিলাকে ক'ম। বহুত সময়ত হয়তো পত্নীয়ে পুৰুষজনৰ প্ৰাপ্য যিখিনি দাবী, শাৰীৰিক দাবী হওক বা অন্যান্য দাবী, সেই দাবীবিলাক পূৰণ কৰিব নিদিয়ে। তাৰ ফলস্বৰূপে পুৰুষজনো আৰু ভিতৰত ব্ৰাষ্ট হৈ যায়। তেতিয়া পুৰুষজনে বলিৰ পাঠা হোৱাৰ বাহিৰে আৰু ধৰফৰ কৰি মৰাৰ বাহিৰে একো উপায় নাই, একো দ্বিতীয় উপায় নাথাকে। যদি পুৰুষজনে এই অৱস্থাত যদি পত্নীক ডাঙৰ কৰে, তেনেহ'লে তাৰ মাতৃৰ 100 কোটি অভিশাপ, পিতৃৰ 100 কোটি অভিশাপ। কাৰণ মই এইবিলাক নিজে ভুক্তভোগী হৈছোঁ, আৰু মোৰ লগৰ অসংখ্য বন্ধুই মোক তেওঁলোকৰ জীৱনৰ অতি হৃদয় বিদাৰক কাহিনী কৈছে। যিবিলাক বন্ধুই নিজে চাকৰি কৰে, নিজে ইনকাম কৰে, সেইবিলাকৰ ক্ষেত্ৰতো এই কাহিনীবিলাক একদম মানে আগ্নেয়গিৰি তুল্য। আৰু যিসকলে নিজে ইনকাম নকৰে, যিসকলে নিজৰ পিতৃৰ ইনকামৰ বলত স্পেচিয়েলি যিসকলে নিজৰ পিতৃৰ ইনকামৰ বলত চলি আছে, সেইসকল যুৱকৰ ক্ষেত্ৰততো আৰু লক্ষ্য গুণ বেছি ডেঞ্জাৰাছ হৈ যায়। য'ত নেকি নিজে ইনকাম কৰা যুৱকজনেও বলিৰ পাঠা হ'ব লাগে, কুৰবানীৰ পাঠাটো হ'ব লাগে, সেই স্থলত যিজন পুৰুষে নিজে ইনকাম নকৰে, বিশিষ্টভাৱে নিজৰ মাতৃ পিতৃৰ ইনকামৰ ওপৰত থাকে, নিজৰ ইনকামটো হয়তো ক্ষুদ্ৰ এটা ইনকাম, সেইজন পুৰুষটো আৰু ডেঞ্জাৰাছ বুলি হ'ব। কাৰণ তাক প্ৰত্যেক পদে পদে তাক এনেকুৱা জ্বালা দিব পিতৃ মাতৃ, কেতিয়াবাতো ঘৰৰ পৰা ওলাই যাব দিব। মইতো এনেকুৱা অসংখ্য বন্ধু বান্ধৱ পাইছোঁ, যাক তো দিনে ৰাতি মাক বাপেকে ঘৰৰ পৰা ওলাই যাব দি আছে। বাপেকবিলাকতো বিশেষ কৰি ঘৰৰ পৰা ওলাই যাব দি আছে। তই ঘৰৰ পৰা ওলাই যাবে, তোৰ দৰে ল'ৰা থাকিব নালাগে, কাৰণ তই তোৰ ঘৈণীৰ যিহেতু মেখেলাৰ তলত থাক, তোৰ দৰে ল'ৰা থকাৰ কোনো প্ৰয়োজন নাই। গতিকে দুইফালৰ পৰাই নানান ধৰণৰ হৃদয় বিদাৰক কথা শুনিব লগা হয়। তাৰ উপৰি নিজৰ শাহু শহুৰৰ লগতো পুৰুষজনৰ সম্পৰ্কটো একদম একেবাৰে শেষ হৈ যায়। শাহু শহুৰৰ লগত পুৰুষজনৰ সম্পৰ্কটো শেষ হৈ যায়, কাৰণ শাহু শহুৰৰ দৃষ্টিত পুৰুষজন হৈ যায় এজন কাপুৰুষ নপুংসক। কাৰণ তেওঁলোকে ভাবি লয় যে আমাৰ ছোৱালীক জোৱাই ন্যায় বিচাৰ দিব পৰা নাই। আমি যিজন ল'ৰাৰ ওপৰত ভৰসা বিশ্বাস কৰি ছোৱালীজনীৰ হাতখন দিছিলোঁ, সেই ল'ৰাজন এজন কাপুৰুষ, এজন নপুংসক, নিজৰ মাক বাপেকৰ মেখেলা তলত থাকে, গতিকে আমাৰ ছোৱালীক ন্যায় বিচাৰ দিব পৰা নাই। গতিকে এই অৱস্থাটো হৈছে অত্যন্ত হৃদয় বিদাৰক অৱস্থা, অত্যন্ত। এই অৱস্থাত পুৰুষজন চবচে বলি হয়। নাৰী যিমান বলি হয়, তাত কৰি 1000 গুণ বেছি বলি হয় এই অৱস্থাটোত পুৰুষৰ। শাহু বোৱাৰীৰ যিটো এই অভিশপ্ত যিটো সম্পৰ্ক, মই নিজে প্ৰায় 10-12 বছৰ ভুক্তভোগী এই অৱস্থাটোত। আৰু এই অৱস্থাটোত মোৰ দৰে এজন আধ্যাত্মিক যুৱক, যোনে গোটেই জীৱনটো আধ্যাত্মিকতাৰ মাজত, জপ ধ্যানৰ মাজত, ব্ৰত উপবাসৰ মাজত, নিষ্কাম সেৱাৰ মাজত সম্পূৰ্ণৰূপে লীন কৰি থৈ দিয়া যুৱক এজনে এই অৱস্থাটোৰ মাজত ইমানে জ্বলিছিলোঁ পুৰা 8, 10, 12, 14 বছৰ, যে মই বহুবাৰ আত্মঘাতী হৈ মৰাৰ কাৰণে এসময়ত মই উপায় বিচাৰিছিলোঁ, বহুতবাৰ বিচাৰিছিলোঁ। কিন্তু মোৰ হয়তো প্ৰাৰব্ধ উন্নত আছিল, ভাগ্য হয়তো প্ৰসন্ন আছিল, গুৰু আশীৰ্বাদ হয়তো মোৰ ওপৰত আছিল, যে শেষ পৰ্যন্ত মই হয়তো আত্মঘাতী হৈ মৰিব লগা নহ'ল। জীৱনত এই পৰিস্থিতিত মোৰ দৰে মোৰ বন্ধুসকলৰো এই একেই অৱস্থা হৈছে। মোৰ যিবিলাক বন্ধু আৰু আত্মীয় স্বজনৰ পৰা যিবিলাক কাহিনী শুনিছোঁ, ওচৰ চুবুৰীয়াৰ পৰা যিবিলাক কাহিনী শুনিছোঁ, যিবিলাক গল্প উপন্যাস পঢ়িছোঁ, আৰু দিন ৰাতি যিবিলাক সাময়িক ঘটনা যিবিলাক পেপাৰত পঢ়ি থাকোঁ, মিডিয়াত পঢ়ি থাকোঁ, ভিডিঅ'ত চাই থাকোঁ, এইবিলাকতো মোত কৰিও আৰু ডেঞ্জাৰাছ। কিছুমানেতো আত্মঘাতী হৈ মৰি যায়, কিছুমানে পাগল হৈ যায়, কিছুমানে মদ ভাং ড্ৰাগছৰ মাজত কিছুমানে তিল কৰি চেচ হৈ যায়। স্বামী স্ত্ৰীৰ সম্পৰ্ক একেবাৰে চাৰখাৰ হৈ যায়। কাৰণ মাক বাপেকক যদি অলপ পাল্লা ভাৰী কৰিব বিচাৰে, তেনেহ'লে সি তাৰ পত্নীৰ লগত শাৰীৰিক সম্পৰ্ক খতম, মানসিক সম্পৰ্ক খতম, দিনে ৰাতি হৃদপিণ্ড বিদাৰক কথা শুনিব। আৰু যদি বোৱাৰীয়েকক বা নিজৰ পত্নীক যদি উচ্চ আসন দিয়ে, তেনেহ'লে মাক বাপেকৰ লক্ষ অভিশাপ, মাতৃ অভিশাপটো ভয়ংকৰ। যাৰ শিৰৰ ওপৰত মাতৃ অভিশাপ লাগি গৈছে, তাৰতো জীৱনত কোনো ফালৰ পৰা উন্নতি নহয়। পিতৃ অভিশাপ লাগি গ'লে তাৰ কি হয়? আধ্যাত্মিক উন্নতি ধ্বংস হয়। মাতৃ অভিশাপ লাগি গ'লে বৈষয়িক উন্নতি, তাৰ বিষয় বৈভৱৰ পৰা, মান সন্মানৰ পৰা চব বৰবাদ হয়। এইবিলাক শাস্ত্ৰৰ কথা। গতিকে এনে অৱস্থাত কি কৰা উচিত পুৰুষজনে, এই বিষয়টোৰ ওপৰত মই বেলেগ এটা ব্যাখ্যান দিম। এইটো ব্যাখ্যানত মই এই বিষয়টোৰ ওপৰত ব্যাখ্যান নিদিওঁ। মই মাত্ৰ এইটো আজিৰ বিষয়টো মই তাৰমানে সঁচা কথা ক'ব গ'লে, মই শাহুসকলৰ সমৰ্থনত আজি মই দুআষাৰ কথা ক'ম। আজিৰ বিষয়টোত মই শাহুসকলৰ সমৰ্থনত ক'ম। মই ধৰি ল'ম যে বৰ্তমান পৰিস্থিতিত
বোৱাৰীসকলৰ কিছু নেতিবাচক দিশ আছে মই ধৰি ল'ম যে বোৱাৰীসকলৰ কিছু নাকাৰাত্মকতা আছে যাৰ কাৰণে তেওঁলোকে ভুগিব লগা হৈছে বা পৰিয়ালত এটা অশান্তিৰ পৰিৱেশ ভয়ংকৰ অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছে ইয়াৰ পিছত যিটো সিৰিজ মই ক'ম ইয়াৰ পিছৰ সিৰিজবিলাকত মই বোৱাৰীসকলৰ সমৰ্থনত ক'ম কিন্তু আজিৰ ভিডিঅ'টোত মই ক'ম শাহুসকলৰ সমৰ্থনত মই ধৰি ল'ম যে বোৱাৰীসকলৰ কিছুমান দোষ আছে আজিৰ যুগৰ বৰ্তমান যুগৰ বোৱাৰীসকলৰ মাজত কিছুমান নিগেটিভ আছে বুলি মই ধৰি ল'ম গতিকে প্ৰথমতে যিমান বোৱাৰী আছে সকলো বোৱাৰীকে মই এটা দণ্ডবত প্ৰণাম এটা কৰি লৈছোঁ তেওঁলোকে যাতে আক্ৰমণাত্মক নহয় বা তেওঁলোকে যাতে মোক যাতে বেয়া দৃষ্টিৰে নাচায় ক্ষোভিত নহয় যাতে কাৰণ মই নিজে আচলতে মই কাৰো ছাপোৰ্টত নাই কাৰণ মই নিজে দুইফালৰ পৰা অভিযুক্ত মই নিজৰ জীৱনত মই মাতৃ পিতৃৰ দ্বাৰাও অভিযুক্ত আৰু মোৰ পত্নীৰ দ্বাৰাও অভিযুক্ত কাৰণ এনেকুৱা ডেঞ্জাৰাছ দিন গৈছে যিটো সময়ত মই আত্মঘাতী হৈ মৰিবৰ কাৰণে এই শাহু বোৱাৰীৰ কণ্ট্ৰলত মোৰ মানে হেৰি অৱস্থা এনেকুৱা অৱস্থা হৈছিল গতিকে না মই শাহুসকলৰ ছাপোৰ্টত আছোঁ না মই বোৱাৰীসকলৰ ছাপোৰ্টত আছোঁ কিন্তু আলোচনাটো আগবঢ়াই লৈ যাবৰ কাৰণে উভয় পক্ষৰ মাজত মই এটা নিৰপেক্ষ আসন এখন ল'ব লাগিল মই জাজ হ'ব লাগিল মই জাজ হৈ কিনে মোৰ আত্মিক উপলব্ধিখিনি মই যেতিয়া ক'ব লাগিব তেতিয়া প্ৰথমতে মই শাহুসকলৰ ছাপোৰ্টত ক'ব লাগিব মই প্ৰথমতে ধৰি ল'ব লাগিব যে শাহুসকল ঠিকে আছে বোৱাৰীসকলৰ মাজত বহুত কিবা কিবি নাকাৰাত্মকতা আছে বা আজি আধুনিকতাৰ মানে যান্ত্ৰিক সভ্যতাৰ প্ৰভাৱত বহুত কিবা কিবি আহিছে এইখিনি মই মানি ল'ব লাগিব মানি লৈ কিনে মই কিছু কথা ক'ম শাহুসকলৰ ছাপোৰ্টত তাৰ পিছত 3টামান খণ্ড শেষ হোৱাৰ পিছত মই বোৱাৰীসকলৰ সমৰ্থনত মই কিছুমান কথা ক'ম আচলতে শাহু বোৱাৰী কাৰো প্ৰতি কোনো পক্ষপাতিত্ব মোৰ নাই গতিকে আৰম্ভণিতে কোনেও যাতে ভাবি নলয় বোৱাৰীসকলে মোক যাতে ভাবি নলয় যে মই শাহুসকলৰ পক্ষ লৈছোঁ বুলি মোক যাতে ভাবি নলয় প্ৰথমতেতো বোৱাৰীসকলক মই কোটিবাৰ প্ৰণাম জনাই লৈছোঁ আচলতে বিশেষভাৱে অনুৰোধ কৰিছোঁ চাওক আজিকালি ভিডিঅ'বিলাক 15 মিনিট ভিডিঅ' শুনা ধৈৰ্য কাৰো নাই সকলোৱে কয় যে মহন্তদা আপুনি 10 মিনিট 11 মিনিট 12 মিনিটৰ ওপৰত আপুনি একো নক'ব গতিকে আজি ইয়াতে এৰিছোঁ ইয়াৰ পিছত মই শাহুসকলৰ যিখিনি অভিযোগ আৰু শাহুসকলৰ অভিযোগৰ বিপৰীতে শাহুসকলৰ স্থিতিটো কি হোৱা উচিত মই ইয়াৰ পিছত কৈ আছোঁ শাহুসকলে কেনেকুৱা ট্ৰেইনিং এটা লোৱা উচিত বিয়াৰ আগতে শাহুসকলে কেনেকুৱা ট্ৰেইনিং লোৱা উচিত কি মানসিক স্থিতি কেনেকুৱা হোৱা উচিত বৈচাৰিক স্থিতি কেনেকুৱা হোৱা উচিত তেওঁলোকৰ শাহুসকলে কি কৰা উচিত নকৰা উচিত এইটোও মই ক'ম এই গোটেইখিনি কথা মই দ্বিতীয় খণ্ডৰ পৰা আৰম্ভ কৰিম প্ৰথম খণ্ডটো ইয়াতে সমাপ্ত কৰিলোঁ আশা কৰোঁ আপোনালোকে ধৈৰ্য ধৰি দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম খণ্ডবিলাক চাই থাকিব ধন্যবাদ জনাইছোঁ বহুদিনৰ মূৰত ইউটিউবত আহিলোঁ ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব